অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি লিডু এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ লগতে দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় যি সামগ্ৰীসমূহ আছে, এই সামগ্ৰীসমূহৰ আচলতে যিধৰণে মূল্যবৃদ্ধি হৈছে তাৰ সমান্তৰালভাৱে কিন্তু সৰ্বসাধাৰণৰ টোপনি নাইকিয়া হৈ পৰিছে। তাৰ স্বত্তেও কিন্তু বৰ্তমানৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কোৱা চৰকাৰখন গঠন হোৱাৰ পিছতেই এই যিধৰণে আকাশচুম্বী মূল্যবৃদ্ধি ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছে, তাৰ স্বত্তেও কিন্তু বৰ্তমানৰ চৰকাৰবোৰ নিদ্ৰাত মগ্ন। তাৰ সমান্তৰালভাৱে এই যে চৰকাৰৰ অধীনস্থ যিসমূহ আমাৰ প্ৰশাসন যন্ত্ৰ আছে, প্ৰশাসন যন্ত্ৰৰ যি বৰমূৰীয়া জিলা আয়ুক্তই হওক, সমজিলা আয়ুক্তসকলেও কিন্তু বৰ্তমান কুম্ভকৰণৰ নিদ্ৰাত আছে। সেইসকলে কিন্তু আজি পৰ্যন্ত এই যিসমূহ মধ্যস্থকাৰী যিসমূহ বেপাৰী আছে, এই বেপাৰীসকলক কিন্তু নাকি লগাব পৰা নাই। আজি মাৰ্ঘেৰিটা সমজিলাৰে যদি আমি কথা কওঁ, যিসমূহ দোকান পোহৰ আছে, দোকান পোহৰসমূহে কিন্তু নিজৰ মইমতালি অব্যাহত ৰাখিছে। তাৰ সমান্তৰালভাৱে আমাৰ যিসমূহ খাদ্য সামগ্ৰী, মাছ মাংসকে প্ৰমুখ্য কৰি যিসমূহ আমাৰ খাদ্য সামগ্ৰী, এই খাদ্য সামগ্ৰীসমূহ কিন্তু দোকানীসমূহে কিন্তু নিজা মন মৰ্জিৰে তেখেতসকলে দাম বৃদ্ধি কৰিছে। তাৰ স্বত্তেও কিন্তু এই যে যোগান বিভাগ এটা আছে, এই যোগান বিভাগটো কিন্তু আজিৰ তাৰিখত এটা বগা হাতীত উপনীত হৈছে। আৰু এই বিষয়াসকলে আচলতে এই বেপাৰীসকলৰ লগত থকা গোপন মিতিৰালিৰ বাবে কিন্তু আজি আমাৰ সৰ্বসাধাৰণ শ্ৰেণীৰ ৰাইজ কিন্তু জীয়াটো ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে আমি যোগান বিভাগক আমি সকীয়াই দিছোঁ, সেইসকলে কেৱল নিজৰ কাৰ্যালয়ত বহি তেখেতসকলে সেই বেপাৰীসকলৰ লগত লেনদেন কৰি থাকিলে নহ'ব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আমি তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আমি আজি এই কাৰ্যসূচী পালন কৰিছোঁ। যিহেতু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ, আমাৰ যি যোগান বিভাগ আছে, এই যোগান বিভাগো আচলতে জুই আছে, বজাৰত লাগিছে জুই, আচলতে যোগান বিভাগ আছে হুই মানে। সেইকাৰণে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। লিডু কলেজ তিনিআলিৰ পৰা আমি লিডু পেট্ৰল ডিপু ওচৰলৈকে আমি আজি পদযাত্ৰা কৰি পুনৰ এই লিডু কলেজ তিনিআলিত আমি সমবেত হৈছোঁ। আমাৰ এটাই স্পষ্ট দাবী যে আমাৰ যি মূল্যবৃদ্ধি, পেট্ৰল ডিজেলৰ যি মূল্যবৃদ্ধি, জীৱনদায়িনী ঔষধৰ যি মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় যিবিলাক আমাৰ সামগ্ৰী আছে, এই সামগ্ৰীৰ যি মূল্যবৃদ্ধি আছে, এই মূল্যবৃদ্ধিও কিন্তু চৰকাৰে ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰে আমি দুৰ্মুখীয়া নীতি তেখেতসকলৰ আমি দেখিবলৈ পাইছোঁ। নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে এটা কথা কয় আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে গাদী দখল কৰাৰ লগে লগে চৰকাৰে মূল্যবৃদ্ধি কিন্তু হুৰাহুৰে বঢ়াই দিয়ে। এইটো কিন্তু নীতি হ'লে এনেকুৱা নচলিব। ৰাইজক এনেকুৱা মাধমাৰ উঠালে কিন্তু নহ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু কেতিয়াও হাত সাৱটি বহি নাথাকে। আমি সদায় ৰাইজক লৈ আমি পৰৱৰ্তী সময়ত কিন্তু পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।